আৰু ইফালে গোৱালপাৰাৰ ৰংজুলিত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগে চলাই অভিযানত এখন চোৰাং শাল কাঠ ভৰ্তি পিকআপ ভান জব্দ কৰা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 1 লাখ টকা জব্দ কৰা বাহনখনৰ নম্বৰ উল্লেখ কৰিছো AS25BC2872 অৱশ্যে এই পৰ্যন্ত আটক কৰিব পৰা নাই কোনো লোকক আজি হাসাবুৰী নামৰ গাঁও এখনত আমি কাঠৰ গাড়ী এখন ধৰিবলৈ সক্ষম হওঁ আৰু আনুমানিক মূল্য প্ৰায় 1 লাখ টকা হ'ব কাঠখিনিৰ মূল্য শাল গছ আছিলে শাল গছৰ 1 লাখ মান টকা হ'ব আৰু নিয়মীয়া তালাচীত আমি বালি গাড়ী এখনো ধৰিবলৈ সক্ষম হওঁ বালি গাড়ীখনো যিহেতু চালান নাছিলে আমি গাড়ীখন মই চিজ কৰি মোৰ কোম্পানীত ৰাখি দিছোঁ শাল গছখিনি আচলতে বনাঞ্চলৰে গছ আছিল নেকি বা কোন এৰিয়াৰ আছিল আচলতে শাল গছখিনি বনাঞ্চলৰ বুলিও ক'ব নোৱাৰোঁ যিহেতু ইয়াৰ প্ৰত্যেকৰ ঘৰতে শাল গছ আছে হয়তো কাৰোবাৰ বস্তিৰো হ'ব পাৰে যিহেতু আমি নিয়মীয়া তালাচী কৰিয়েই থাকোঁ জংঘলত এতিয়ালৈকে গছ কটা দেখা নাই অনুমান কৰিব পাৰি যে কাৰোবাৰ গাঁৱলীয়া গছেই হ'ব লাগে বাহিৰৰ পৰা অহা হ'ব পাৰে মেঘালয়ৰ পৰা অহা হ'ব